নজান খুলি দিছোন। তো বৰ দুৰ্ভাগ্যজনক কথা হৈছে আমাৰ কুমাৰীকেইটা আমবাৰী গাঁৱৰ আজি প্ৰায় তাৰমানে কি যোৱা সপ্তাহৰ পৰা ধৰি গৰু চোৰত তাৰমানে কি বহুত বেছি উপদ্ৰৱ হৈছে আৰু ইয়াত তাৰমানে কি আমাৰ বাহবাৰী গাঁৱৰে মহম্মদ ফাইজুৰ ৰহমান আলীৰ এহাল মানে কি হালোৱা গৰু আছিল, তাৰ পৰা এটা গৰু তাৰমানে কি চুৰি কৰি লৈ যায়। গৰুটোৰ দাম প্ৰায় 45,000 পৰা 50,000 টকা হ'ব আৰু এওঁৰে নহয়, আমাৰ আমবাৰী গাঁৱৰ আৰু মোৰ গোহালিৰ পৰা হালোৱা গৰু এটা মোৰ নিজে খেতি কৰা উপাৰ্জন কৰা গৰু এটা ৰাতি মোটামুটি 1:30-2টামান বজাত লৈ যায়। কিন্তু মোৰ মানে এতিয়া আৰ্থিক অৱস্থা একেবাৰে নাই। কথা হৈছে কিন্তু মই তেনেকুৱাকৈ মই চলি থাকোঁ, বেলেগৰ খেতি খালা আদি কৰি, মাটি খেতি কৰি আদি কৰি। কিন্তু মোৰ আজি 3 দিন হ'ল বহুত বিচাৰ খবৰ কৰিলোঁ, কিন্তু গৰুটোৰ কোনো সন্ধান পোৱা নাই এতিয়ালৈকে আজিলৈকে।